ছাত্ৰ-ছাত্ৰীসকল তোমালোকক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সম্পৰ্কে বহুখিনি কথা কোৱা হ'ল। দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰ সমাধানৰ সংখ্যা কিমান, সমাধান কেনেধৰণে উলিয়ায়, বা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰ জ্যামিতিক ৰূপ কেনেকুৱা বা তাৰ গ্ৰাফ কেনেদৰে অংকন কৰা হয় সেই সম্পৰ্কে কোৱা হ'ল। এতিয়া তোমালোকক দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ একেবাৰে শেষৰ পাঠটোলৈ আহিছোঁ। তাত তোমালোকৰ দি থোৱা আছে x অক্ষ আৰু y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ। x অক্ষ আৰু y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ। তোমালোকে প্ৰত্যেকে গ্ৰাফ অংকন কৰিলা। x ও x ডেছ আৰু y ও y ডেছ। প্ৰত্যেকে গ্ৰাফ অংকন কৰোঁতে দুডাল পাৰপেণ্ডিকুলাৰ এক্সিস ড্ৰ কৰিছিলা, x ও x ডেছ আৰু y ও y ডেছ। এতিয়া আমাৰ এই লেসনটোৰ টপিকটো দি থোৱা আছে x অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ বা y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ। x অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ আৰু y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ জানিবৰ কাৰণে প্ৰথমতে তোমালোকে গম পাব লাগিব সমান্তৰাল ৰেখা। What is parallel line? সমান্তৰাল ৰেখা মানে কি? প্যাৰেলাল লাইন মানে বা সমান্তৰাল ৰেখা মানে যেতিয়া দুডাল সৰল ৰেখাৰ মাজৰ দূৰত্ব সমান হয় আৰু সেই সৰল ৰেখা দুডালক যদি দুয়োমূৰে অসীমলৈ বৃদ্ধি কৰা হয় আৰু যদি সিহঁতে গতিপথত কটাকটি নকৰে তেতিয়া তেনে সৰল ৰেখাবোৰক কোৱা হৈছিলে সমান্তৰাল সৰল ৰেখা। ধৰি ললো এডাল এডাল সৰল ৰেখা, এডাল এডাল সৰল ৰেখা, ইহঁতৰ মাজৰ দূৰত্ব একেই। এইটো যদি 2 হয়, এইটো যদি 2 হয়, 2। এইফালে যদি বহাই দিয়া, এইফালে যদি বহাই দিয়া তেতিয়া কেতিয়াও ইহঁতি গতিপথত কটাকটি নকৰে, যাৰ কাৰণে ইয়াক কি বুলি ক'ব? সমান্তৰাল ৰেখা বা সমান্তৰাল সৰল ৰেখা। যদি ৰেখাডাল এনেকুৱা হৈ যায়, এডোখৰ 2, এডোখৰ 1, এডোখৰ 0.5, দেখা পাইছা মানবোৰ লাহে লাহে কমি আহিছে। যেতিয়া আমি এই ৰেখাডালক এইফালে বহাই দিম তেতিয়াও লগ নালাগে, এইফালে বহাই দিলে ইমান মানতে ৰেখাডাল কি হৈ যাব? লগ হৈ যাব, যাৰ কাৰণে ইয়াক সমান্তৰাল সৰল ৰেখা বুলি আমি ক'ব নোৱাৰিম। এতিয়া আমাৰ লেসনটো কোৱা আছিলে x অক্ষ আৰু y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ। x অক্ষ আৰু y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ। x অক্ষ বুলি ক'লে এডাল, ইয়াৰ সমান্তৰাল ৰেখা বুলি ক'লে এনেকুৱা হ'ব পাৰে x অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ বা এইফালে যাব পাৰে। এতিয়া x অক্ষৰ সমান্তৰাল সৰল ৰেখাৰ সমীকৰণ বুলি কওঁতে সমান্তৰাল হ'লে দূৰত্ব সদায় সমান হয়। এইডোখৰ দূৰত্ব, এইডোখৰ দূৰত্ব, এইডোখৰ দূৰত্ব, এইডোখৰ দূৰত্ব সদায় সমান। সমান হ'লেহে এই লাইনডাল ইয়াৰ প্যাৰেলাল হ'ব। ঠিক একেদৰে যদি তলফালেও থাকে এইডোখৰ দূৰত্ব, এইডোখৰ দূৰত্ব, এইডোখৰ দূৰত্ব যদি সমান হয় তেতিয়াহে এই লাইনডাল এইডালৰ প্যাৰেলাল হ'ব। এতিয়া এইডোখৰ, এইডোখৰ, এইডোখৰ প্ৰতিটোৰে দূৰত্ব সমান, এইফালে প্ৰতিটোৰে দূৰত্ব সমান, তাৰমানে x অক্ষৰ পৰা সেই লাইনডালৰ দূৰত্ব সমান। এইখিনিতে তোমালোকক আকৌ প্ৰয়োজন হ'ব ভুজ আৰু কুটি। ভুজ আৰু কুটি, ভুজ মানে আছিলে x স্থানাংক আৰু কুটি মানে আছিলে y স্থানাংক। ভুজ মানে x স্থানাংক অৰ্থাৎ y অক্ষৰ পৰা লম্ব দূৰত্ব। যিহেতু এই লাইনডালৰ দূৰত্ব x অক্ষৰ পৰা উলিয়াম, গতিকে ইয়াত ভুজৰ কথা নাহে, ইয়াত কি আহিব? কুটিৰ কথা আহিব। কাৰণ ইয়াত কুটি বুলি কওঁতে যদি মই এইটো বিন্দু চাওঁ, ধৰি ললো মই এফালে 1 2, এফালে 1 2 1, এইটো হ'ব 1 1, এইটো হ'ব -2 1 আৰু মই লিখা নাই। এতিয়া চোৱা 2 1 1 1 -2 1 প্ৰতিটোৰে ক্ষেত্ৰত কুটি 1।
অৰ্থাৎ কুটিটো একেই আছে যদি তলফালেও যোৱা কুটিটো একে থাকে যেতিয়া কুটি একেই হয় অৰ্থাৎ y কোঅৰ্ডিনেট যদি সেম হয় তেতিয়া সেই লাইনডাল x অক্ষৰ সমান্তৰাল হ'ব আমি হেতুকে লিখিম এনসাৰটো x অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ y a a মানে ইয়াত 1 হৈছে কেতিয়াবা 2 হ'ব কেতিয়াবা 3 হ'ব কোনোবাই a দিব পৰা xy বাদে কোনোবাই দিব পৰা y k কোনোবাই দিব পৰা y r নিজৰ চইচ এটা দিলেই হ'ল মই দিছো x অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ y a মানে y মানটো সদায় ধ্ৰুব সংখ্যা সেইকাৰণে y দিয়া হৈছে a x অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ x a এইখিনিতে আমি আৰু এটা কৰিম x অক্ষৰ সমীকৰণ আৰু y অক্ষৰ সমীকৰণ আমি x অক্ষৰ সমীকৰণ আৰু y অক্ষৰ সমীকৰণ লিখিম এইখিনি এটা বিন্দু আছে এইখিনিতে এটা বিন্দু আছে এইখিনিতে এটা বিন্দু আছে ই এফালেও নাই যোৱা ই এফালেও নাই যোৱা ই এফালেও নাই যোৱা এফালেও নাই যোৱা এফালেও নাই যোৱা এফালেও নাই যোৱা অৰ্থাৎ x অক্ষৰ ওপৰতে আছে আকৌ আমাৰ ভুজাৰ কুটিৰ প্ৰয়োজন হ'ব x অক্ষৰৰ পৰা ওপৰলৈ নাই যোৱা x অক্ষৰৰ পৰা তললৈ নাই যোৱা তাৰ মানে কি 0 y 0 এটু বিন্দুৰ ক্ষেত্ৰটো y 0 এটু বিন্দুৰ ক্ষেত্ৰত y 0 এটু বিন্দুৰ ক্ষেত্ৰটো y 0 যাৰ কাৰণে আমি অকল কি পাইছো x অক্ষৰতে পাইছো তাৰ মানে বেলেগ একো পোৱা নাই হেতুকে লিখিব পাৰো x অক্ষৰ সমীকৰণ এই শৰ্তজন প্ৰতিবাৰ আহি থাকে x অক্ষৰ সমীকৰণ y 0 যেতিয়া y টো 0 হৈ যায় তাহলে x অক্ষৰ সমীকৰণ হ'ব তাৰপিছত আমি লিখিব পাৰিম y অক্ষৰ সমীকৰণ x 0 x অক্ষৰ সমান্তৰাল ৰেখা পালা y অক্ষৰ সমান্তৰাল ৰেখা পালা x অক্ষৰ সমীকৰণ পালা আৰু y অক্ষৰ সমীকৰণ পালা প্ৰত্যেককে a2 আৰু a2 আৰু a2 নিজৰ নিজৰ বহীত লিখিবা আমি তাৰ পিছত আৰম্ভ কৰিম একেবাৰে শেষৰ চেপ্টাৰ 4.4 ছাত্ৰ ছাত্ৰীসকল তোমালোকক 4.4 চেপ্টাৰলৈ গৈছো তাত মাত্ৰ প্ৰশ্ন আছে দুটা নাম্বাৰ 1 y 3 জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় সমীকৰণটো এটা চলকযুক্ত গতিকে আমি 1 নম্বৰৰ 1 টো কৰিম এটা চলকযুক্ত হলে জ্যামিতিক উপস্থাপন আমাক কি দিয়া আছে y 3 এতিয়া এটা চলকযুক্ত হলে আমি এটা সংখ্যা ৰেখা পাম মাত্ৰ সংখ্যা ৰেখাডালত বহাই দিলেই হৈ যাব তোমালোকে স্কেল লৈ লবা নিজৰ নিজৰ বহীত 1 সেন্টিমিটাৰ একে লৈ লবা এটা চলকযুক্ত বুলি ক'লে আমি ক'ব পাৰো তাক কেতিয়াবা সংখ্যা ৰেখা বুলিও দিয়ে এটা চলকযুক্ত বা সংখ্যা ৰেখা কেটাই এটা চলকযুক্ত বা সংখ্যা ৰেখা আমি লিখিছো দিয়া আছে y 3 প্ৰত্যেককে এটা সংখ্যা ৰেখা ড্ৰ কৰিবা তাত মূল বিন্দু দিবা 0 দিবা 1 সেন্টিমিটাৰ একে লবা 1 2 3 4 এফালে দিছো মই -1 আমাক কি দিয়া আছে 3 দিয়া আছে গতিকে এইখিনিতে ৰাউন্ড চিহ্ন দি লিখি দিম y 3 গতিকে আমাৰ 1 নম্বৰ কাম এইখিনিতে সমাপ্ত এতিয়া আমি যাম 2 নম্বৰটো দুটা চলকযুক্ত এটো আমি ক'ব পাৰো স্থানাঙ্ক সমতল দুটা চলকযুক্ত বা স্থানাঙ্ক সমতল এতিয়া আমি কি কৰি দিম
স্থানাংক সমতল উপস্থাপন কৰিম স্থানাংক সমতলত উপস্থাপন কৰিবৰ কাৰণে দুটা চলক x হ'ব লাগিব y হ'ব লাগিব গতিকে আমাৰ এই যেটো দিয়া আছে এই প্ৰথম লিখি লম দিয়া আছে y = 3 তাক আমি প্ৰথমতে দুটা চলকলৈ ৰূপান্তৰ কৰি লম এটো আমি দুটা চলকলৈ ৰূপান্তৰ কৰিবৰ কাৰণে সমীকৰণ লিখিলো x + by + c = 0 আহি প্ৰকাশ কৰিলে হ'ব 0 * x + 1 * y - c = 0 যত a = 0 b = 1 c = 3 এতিয়া আমাৰ স্থানাংক সমতলৰ কাৰণে আমি এটা বক্স বনাব লাগিব বক্সটো একেবাৰে সহজ কি কৰিবা তোমালোকে আমাক প্ৰশ্নত কি দিয়া আছিল y = 3 দি থোৱাই আছে গতিকে y মান হলে 3 এ হ'ব লাগিব কেতিয়াও চেঞ্জ কৰিব নোৱাৰা y মান 3 এ হ'ব তুমি x ৰ মান ইয়াত যি এ নবহা লাগিলে 0 পূৰণ কৰিলে ফলাফল কি হৈ যাব 0 হৈ যাব গতিকে তুমি যদি x ৰ মান 1 বহাই দিয়া ইটো নাইকিয়া হৈ যাব y = কি হ'ব 3 ওলাব x ৰ মান যদি 2 বহাই দিয়া তেতিয়াও ই নাইকিয়া হৈ যাব তেতিয়া y মান কি পাবা 3 এ পাবা গতিকে আমি y মানটো ফিক্স কে বহাই দিছো তাৰপিছত আমি x ৰ মান বহাই দিছো আকৌ কৈ দিছো x ৰ মান যেতিয়া 1 বহাম ই নাইকিয়া হৈ যাব তেতিয়া y = আমি কি পাম 3 পাম আকৌ x ৰ মান 2 বহালেও ই নাইকিয়া হৈ যাব তেতিয়া y মান 3 এ পাম এতিয়া আমি ইয়াক বহাই দিম স্থানাংক সমতলত xo x' আৰু yo y' দুডাল পাৰপেণ্ডিকুলাৰ এক্সিছ ড্ৰ কৰা হ'ল তোমালোকে গ্ৰাফ নোলোৱাকে এইখন বহিতে কৰিবা স্কেলৰ সহায়ত জুখিবা খালি এইফালে যদি 1 সেন্টিমিটাৰ লোৱা এইফালে 1 সেন্টিমিটাৰ এইফালে ল'ব লাগিব 1 সেন্টিমিটাৰ লৈ পেলাই 1 2 3 এনেকে এইফালে 1 সেন্টিমিটাৰকে ল'বা এইফালে 1 সেন্টিমিটাৰ এইফালে 1 সেন্টিমিটাৰ 1 3 1 3 নেক্সট 2 3 2 3 1 3 আৰু 2 3 এডাল জয়েন কৰি দিলে আমি কি পাই যাম নামাকৰণ কৰিবা গ্ৰাফৰ নিচিনাকে PQ এটিয়ে হৈ গ'ল আমাৰ দুটা চলকযুক্ত বা স্থানাংক সমতল গতিকে তোমালোকক 4.4 চেপ্টাৰটোৰ কোৱেশ্চন নম্বৰ 1 টো কৰি দিয়া হ'ল প্ৰথমতে এটা চলকযুক্ত মানে সংখ্যা ৰেখা তাৰ পৰা দুটা চলকযুক্ত মানে স্থানাংক সমতল কৰি দিয়া হ'ল এইটো নিচিনাকে সকলোৱে কৰি দিবা কোৱেশ্চন নম্বৰ 2